চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ভেন্দি ৰেচিপি লৈ আনিছোঁ। সহজ আৰু বহুত খাবলৈ সোৱাদ লগা। এয়া ভেন্দিকেইটা দেখিছে, মই এইখিনি ধুনীয়াকৈ ধুই মেলি এনেকৈ সজাই লৈছোঁ। পিঁয়াজ লৈছোঁ, বিলাহী এটা লৈছোঁ, জলকীয়া লৈছোঁ, আলু লৈছোঁ, চব মিক্স মছলা লৈছোঁ। এতিয়া এই ভেন্দিখিনি ধুনীয়াকৈ চাইজ এটাত কাটি ল'ম, দুপিচ কৰিম। এই ৰেচিপিটো মানে অকণমান ভেন্দিখিনি দীঘল টাইপৰ বনাম, সেইকাৰণে দুডোখৰকৈ থৈছোঁ। যোনটো গোটা সৰু হয় তাক মই এটা হিচাপতে ৰাখিছোঁ। এইখিনি ধুনীয়াকৈ কাটি লওঁ। এতিয়া ভালকৈ কাটি লোৱাৰ পাছত মই দেখাই আছোঁ আপোনালোকক আৰু কি কৰোঁ, চাই থাকক আপোনালোকে। ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। এইখিনি সম্পূৰ্ণকৈ গোটেইখিনি কাটি লওঁ। কাটি লোৱাৰ পাছত আপোনালোকক আৰু দেখাম। এইখিনি চাক, আলুখিনিও কাটি ল'লোঁ আৰু বিলাহীখিনিও পিচকৈ কৰি ল'লোঁ। বিলাহী, আলু আৰু পাঁচফোৰণ, মিঠিগুটি, সেই সকলো দি মই এই আঞ্জাখন বনাম। ভেন্দি আঞ্জাখন খাবলৈ বহুত ভাল লাগিছিলে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। এইখিনি এতিয়া মছলাখিনি মই পিঁয়াজখিনি মছলাৰ লগত মিক্সাৰ দি তাৰপিছত আপোনালোকক দেখাইছোঁ। এয়া মই ভেন্দিখিনি এবাৰ ফ্ৰাই কৰি লওঁ। তাত মই নিমখ নাই দিয়া, হালধিও নাই দিয়া, কিয় মই চব্জিত দিম যে, সেইকাৰণে ভেন্দিখিনিত মই নিমখ একো দিয়া নাই, নহ'লে খাবলৈ ভাল নালাগিব যে। আকৌ মই এয়া আলুখিনিও ফ্ৰাই কৰি ল'লোঁ। মই সকলোখিনি ফ্ৰাই কৰি লোৱাৰ পাছতহে বনাইছোঁ এয়া ফ্ৰাই হ'ল আলুখিনি। এতিয়া মই মোৰ মা মছলাখিনি দি দিম। এয়া পাঁচফোৰণ দিছোঁ। পাঁচফোৰণ দি তাত মই মোৰ যিমান মা মছলা আছে সকলো দি দিম। দিয়াৰ পাছত মই আপোনালোকক দেখাম ফাইনেল লুকটো কেনেকুৱা হ'ল। আৰু খাবলৈও বহুত টেষ্টি লাগিছিলে। আপোনালোকে প্লিজ এবাৰ ট্ৰাই কৰি চাব এই ভেন্দি ৰেচিপিটো। মই সম্পূৰ্ণকৈ দেখাবলৈ মোৰ নহ'লে, মোৰ কেমেৰাটো বন্ধ হৈ গ'ল, বেয়া নাপাব আপোনালোকক। ফুলকৈ দেখাব নোৱাৰিলোঁ কাৰণে মই যিমানখিনি মা মছলা আছিলে সকলো দিলোঁ। আৰু তাত মই দীঘলকৈ ভেন্দিখিনি দি দিয়াৰ পাছত অলপ উতলা অহাৰ পাছত নমাই দিলোঁ। বিলাহীখিনিও এনেকৈ দি দিলোঁ। এই চাক, খাবলৈ বহুত ধুনীয়া হ'ল। এইখিনি দেখিছেনে ৰংটো কিমান ধুনীয়া হৈছে। ভেন্দিখিনিও খাবলৈ বহুত ভাল লাগিলে আৰু বহুত সোৱাদ লগা হৈছিলে। এবাৰ আপোনালোকে প্লিজ ট্ৰাই কৰি চাব। বহুত টেষ্টি হয়। আৰু ভাল লাগিলে ভিডিঅ'টো আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল আইকনটো বজাই দিব। নতুন ভিডিঅ' যে আপোনালোকে সোনকালে পায়।